শাৰী শাৰীকৈ আটকধুনীয়াকৈ সজাই থোৱা হৈছে থলুৱা মৌ, জহা চাউলৰ পেকেট, কণী ধান, বিভিন্ন ধৰণৰ আচাৰ। এইবোৰ কোনো নামী দামী ব্ৰেণ্ডৰ সামগ্ৰীৰ বিপণী নহয়। এয়া হৈছে বাক্সাৰ থলুৱা কৃষকে উৎপাদন কৰা সামগ্ৰী। বাক্সাৰ বৰমাত অনুষ্ঠিত সম্পূৰ্ণতা অভিযানত দেখা গ'ল এই দৃশ্য। ধমধমা উন্নয়ন খণ্ডৰ অন্তৰ্গত বাগানপাৰাৰ আবাদাৰী কৃষক উৎপাদক কোম্পানী লিমিটেডে বাক্সাত থলুৱা কৃষকে উৎপাদন কৰা মৌৰস সুন্দৰকৈ পেকেটিং কৰি বজাৰ দখলৰ প্ৰয়াস কৰিছে। FPC-টোৱে বাক্সাৰ 1000ৰো অধিক মৌপালকক সামৰি লৈছে। বাক্সা জিলাৰ মৌৰ আছে এক সুকীয়া জনপ্ৰিয়তা। এই মৌৰসক বিশ্বৰ বজাৰলৈ লৈ যোৱাৰ মানসেৰে এই ধৰণে সজাই পৰাই তোলা হৈছে। ইয়াৰ লগতে জহা চাউল, কণী ধান আদিয়েও পাইছে স্থান। সম্পূৰ্ণতা অভিযানৰ প্ৰদৰ্শনীত জিলাখনৰ বিভিন্ন প্ৰান্তত উৎপাদিত বিভিন্ন থলুৱা সামগ্ৰীবোৰো প্ৰদৰ্শিত কৰা হয়। আনিছোঁ বেল জুচ আনিছোঁ, মিলেট আনিছোঁ, হানি আনিছোঁ, তাৰপাছত আমাৰ জহা ৰাইচ আনিছোঁ, বাকী এইকেইটা প্ৰডাক্টে আমি আনিছোঁ। আমি বৰ্তমানলৈকে এতিয়ালৈকে এক্সপৰ্ট সেনেকৈ কৰিব পৰা নাই, কিন্তু দুই এটা থলুৱা মানুহক আমি খুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইটো একচুৱেলি আমাক প্ৰমোট কৰিছে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰে আমাক এটা দায়িত্ব দিছিলে যে এইটো বাক্সা ডিষ্ট্ৰিক্টৰ যিটো মৌপালকসকলক এটা ODP হিচাপে আৰু ODP হিচাপে এইটো হানিটোৱে আছিলে। যিহেতু ODP হিচাপে হানিটো আছিলে, এই ODPৰ যিটো মৌটোক কেনেকৈ প্ৰমোট কৰিব পাৰে আৰু আমাৰ মৌটোৰ চেলিংটো কেনেকৈ বঢ়াব পাৰি সেইটোৰ ওপৰত আমাক বেছিকৈ গুৰুত্ব দিব দিছে। লোকটো অলপ যিহেতু আমি পৰম্পৰাগতভাৱে আমি কামবিলাক কৰি আছিলোঁ বা চেলিংটো আমাৰ সেইটোৰ কাৰণে আমাৰ থলুৱা মানুহে তাৰমানে আমাৰ বস্তুবিলাক গ্ৰহণ নকৰে। বাহিৰা যিটো বিজ্ঞাপনত যিবিলাক বটলিং কৰে সেইবিলাকত মানুহৰ মনটো আকৰ্ষণটো গুচি যায়। কিন্তু আমাৰ যিটো বস্তু এইটো বস্তুটো একেবাৰে অৰিজিনেলে হয়, জেনুইন হয়, কিন্তু আমাৰ বিজ্ঞাপন নোহোৱাৰ কাৰণে তাৰমানে আমাৰ বস্তুটো চেলিংটো নহয়। সেইটোৰ কাৰণে অলপ নতুনত্ব আমিও দিব বিচাৰিছোঁ, যাতে ডাঙৰ ডাঙৰ কোম্পানীবিলাকে যেনেকুৱা ধৰণে বনাবৰ চেষ্টা কৰিছে আমিও ঠিক তেনেকুৱা ধৰণে। আমাৰ ইয়াত বাক্সাত মোটামুটি আমাৰ 1000ৰ ওপৰত বেনিফিচাৰী আছে, কিন্তু সংগঠিতভাৱে বেলেগ বেলেগ ডিপাৰ্টমেণ্টে সংগঠন খুলি বেলেগ বেলেগে কাম কৰি আছে। আৰু আমাৰ যিটো আমাৰ সংগঠন আবাদাৰী FPC হয়, আমাৰ আবাদাৰী FPCৰ আণ্ডাৰত মিনিমাম আমাৰ 500ৰ ওপৰত বেনিফিচাৰী আছে। ঠিকে আছে, আমিও যিহেতু বাহিৰৰ পৰা আগতে মৌবিলাক আহে, কিন্তু আমাৰ পৰা মৌবিলাক আমাৰ হ'লচেল ৰেটত গুচি যায় মৌবিলাক, কিন্তু সেইবিলাক মৌৱে আৰু আমি ব্ৰেণ্ডত বটলত সৰু সৰু বটলত আমি কিনি খাওঁ। তো আমাৰ থলুৱা বটলটো আমি পেকেজিং কৰা বটলটো আমাৰ ৰাইজে খাওঁ, যিহেতু আমাৰ সতেজ আমাৰ থলুৱা উৎপাদিত বস্তু আমাৰ সেইটো খাওঁ। বাহিৰা কোম্পানীটো খাওঁতকৈ আমাৰ ইয়াতে বেছি ফ্ৰেছ পাব। এইটো ক্ষেত্ৰত মই এইটোৱে আহ্বান কৰিম, যিহেতু আমি থলুৱা কৃষক, আমাৰ সিমান এটা নলেজ নাই। নলেজ কৰাৰ কাৰণে আমাক যিটো লিংক আপ প্ৰডাকশ্যনৰ যিটো মাৰ্কেট লিংক আপ, সেই লিংক আপবিলাক কৰি দিয়ক। আৰু যথেষ্টখিনি আমাৰ ইয়াত কৰিব লগা কাম আছে। আৰু আমি বিশেষকৈ এতিয়া যিটো ডিজিটেল ইণ্ডিয়াৰ থ্ৰুদি বহুত কথা শিকিব পাৰিছোঁ। যিটো আমাৰ ইয়াত এটা বস্তুৱে হোৱা নাই, যেনে ধৰক আমি অকল মৌৰ ৰসটোহে পালন কৰি আছোঁ বা মৌৰ কলনীবিলাক বিক্ৰী কৰি আছোঁ। ইয়াৰ পৰা ধৰক আমাৰ বি ভেনম প্ৰডাকশ্যন হয় বা পলেন প্ৰডাকশ্যন হয়, তাৰে পাছত আমাৰ ৰয়েল জেলি প্ৰডাকশ্যন হয়। এইবিলাকৰ ওপৰত আমি এতিয়া শিকিহে আছোঁ, কিন্তু ইয়াৰ ওপৰত বৰ বিশেষ এটা নলেজ নাই। যাতে এইবিলাক বস্তুৰ ওপৰতো আমাৰ পালকবিলাকক যদি জ্ঞান দিব পাৰে বিশেষজ্ঞৰ জৰিয়তে, নিশ্চয় আমি সুখী হ'ম।